আজিৰ তাৰিখৰ পৰা যদি ঐতিহাসিক কীৰ্তিচিহ্নসমূহত কোনো ব্যক্তিক মদ্যপান কৰা দেখা পাওঁ, আজিৰ তাৰিখৰ পৰা জাতীয় সংগ্ৰামী সেনা অসমৰ সৈনিকে বৃহত্তৰ ৰংপুৰ অঞ্চলত থকা যিমানসমূহ ঐতিহাসিক সমল আছে এই সমলসমূহত চকু দিব। আৰু এই সমলসমূহত যদি এই আমাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহত যদি কোনোবা ব্যক্তিয়ে মদ্যপান কৰা দেখা পাওঁ, কাণত ধৰাই আঁঠু কঢ়াই থবলৈ বাধ্য হ'ম। কাণত ধৰাই কিন্তু আঁঠু কঢ়াই থবলৈ আমি বাধ্য হ'ম। পুনৰবাৰ কৈছো, মদ্যপান কৰি থকা যদি আমাৰ সৈনিকে দেখিবলৈ হয়, পুনৰবাৰ কৈছো, এই আমাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহত যদি কোনোবাই মদ্যপান কৰি থকা যদি আমাৰ সৈনিকে দেখিবলৈ হয়, আমি কিন্তু কাণত ধৰে আঁঠু কঢ়াই থৈ দিম। আমি কাণত ধৰাই কিন্তু আঁঠু কঢ়াই থৈ দিম। শেষ সকিয়নি দিছো। আহিছো এতিয়া প্ৰকৃত ঘটনালৈ। এই দৃশ্যলৈ মন কৰক। এয়া কোনো আবকাৰী বিভাগে জব্দ কৰা মদৰ বটল নহয়। এয়া হৈছে ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰৰ পৰা জাতীয় সংগ্ৰামী সেনা অসম ৰংপুৰ আঞ্চলিক সমিতিয়ে উদ্ধাৰ কৰা মদৰ বটল। জাতীয় সংগ্ৰামী সেনা অসম ৰংপুৰ আঞ্চলিক সমিতিয়ে ঐতিহাসিক সমলসমূহ পৰিষ্কাৰ কৰাৰ এক অভিযান হাতত লৈছিল। এই চাফাই অভিযানত জয়সাগৰ পুখুৰী পাৰত পোৱা গ'ল শতাধিক মদৰ বটল। জাতীয় সংগ্ৰামী সেনা অসম তৰফৰ পৰা সমাজৰ অশুভ শক্তিবোৰক শেষ সকিয়নি। আজিৰ তাৰিখৰ পৰা যদি ঐতিহাসিক কীৰ্তিচিহ্নসমূহত কোনো ব্যক্তিক মদ্যপান কৰা দেখা পাওঁ, তেন্তে কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব। আজি জাতীয় সংগ্ৰামী সেনা অসম ৰংপুৰ আঞ্চলিক সমিতিয়ে বৃহত্তৰ ৰংপুৰ অঞ্চলত থকা যিসমূহ ঐতিহাসিক সমল আছে, এই সমলসমূহ পৰিষ্কাৰ কৰাৰ এক অভিযান হাতত লৈছে। আৰু আজি পুৱাৰ ভাগৰ পৰা জাতীয় সংগ্ৰামী সেনা অসম ৰংপুৰ আঞ্চলিক সমিতিৰ শতাধিক কৰ্মীয়ে ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰৰ পৰা এই পৰিষ্কাৰ অভিযান কাম তেওঁলোকে হাতত লৈছে। আৰু এই পৰিষ্কাৰ অভিযানত কামখিনি কৰি থাকোঁতে আমাৰ ঐতিহাসিক জয়সাগৰ পুখুৰীত পাৰত প্ৰায় 5 কোটকৈ অধিক আমি মদৰ বটল ইয়াত পোৱা গৈছে। এটা অতি পৰিতাপৰ বিষয় যে এই সময়ছোৱা হৈছে পিকনিকৰ সময়। অসমৰ বিভিন্ন ঠাইৰ পৰা শিৱসাগৰলৈ এতিয়া পৰ্যটক আহে। আৰু এতিয়া পৰ্যটকসকলৰ সন্মুখত যেতিয়া তেওঁলোকে যেতিয়া ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰে হওক বা অন্যান্য আমাৰ যিবিলাক ঐতিহাসিক সমল আছে, এই সমলসমূহ যেতিয়া এনেধৰণে মদৰ বটল দেখিবলৈ পাব, তেতিয়াহ'লে শিৱসাগৰ সন্মানটো তেতিয়া ক'ত থাকিব। গতিকে আজি আমি স্পষ্টভাৱে আমি এটা কথা জাতীয় সংগ্ৰামী সেনা অসমে আমি জনাই দিব বিচাৰিছো, আমি সকীয়াই দিব বিচাৰিছো যে আজিৰ তাৰিখৰ পৰা জাতীয় সংগ্ৰামী সেনা অসমৰ সৈনিকে বৃহত্তৰ ৰংপুৰ অঞ্চলত থকা যিমানসমূহ ঐতিহাসিক সমল আছে এই সমলসমূহত চকু দিব। আৰু এই সমলসমূহত যদি এই আমাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহত যদি কোনোবা ব্যক্তিয়ে মদ্যপান কৰা দেখা পাওঁ, তেতিয়াহ'লে আমি কাণত ধৰাই কিন্তু আঁঠু কঢ়াই থবলৈ আমি বাধ্য হ'ম। পুনৰবাৰ কৈছো, এই আমাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহত যদি কোনোবাই মদ্যপান কৰি থকা যদি আমাৰ সৈনিকে দেখিবলৈ হয়, আমি কাণত ধৰাই কিন্তু আঁঠু কঢ়াই থৈ দিম। আমি শেষ সকিয়নি দিছো।